নমস্কাৰ মই হেমন্ত কুমাৰ ৰয় আজি আমি আলোচনা কৰিম 2012 জেনাৰেল ফিলসফি কোৱেশ্চন পেপাৰখন এখন যদিও পুৰণি পাঠ্যক্ৰমৰ কোৱেশ্চন পেপাৰ বৰ্তমানৰ CBCS পাঠ্যক্ৰমৰ CBCS কোৰ্সৰ ছাত্ৰ ছাত্ৰীৰ বাবে ফিলসফি যিসকল ছাত্ৰ ছাত্ৰী ৰেগুলাৰ কোৰ্স বা জেনেৰিক ইলেক্টিভ হিচাপে লৈছে তেওঁলোকৰ বাবে এইখন ইয়াত যিখিনি কোৱেশ্চন উল্লেখ কৰা আছে সেই কোৱেশ্চনখিনি খুবই গুৰুত্বপূৰ্ণ এই কোৱেশ্চনখিনি যদি ছাত্ৰ ছাত্ৰীসকলে পঢ়ে তেনেহলে বহুত উপকাৰ লাগিব সেই কাৰণে এই ভিডিওটো প্ৰস্তুত কৰা হৈছে তো আজিৰ ভিডিওত আমি সেই কাৰণে 2012 কোৱেশ্চন পেপাৰখন আলোচনা কৰিম আৰু এটো হ'ব জেনাৰেল ফিলসফি গতিকে গোটেই ভিডিওটো চাব আৰু যদি কোৱেশ্চন পেপাৰখন লাগে তেনেহলে মোৰ ভিডিও ডেসক্ৰিপচনত গৈ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি লব জিনক আজি যিখিনি কোৱেশ্চন পেপাৰ আমি ইয়াত আলোচনা কৰিম তাৰ 1 মাৰ্কস আৰু 2 মাৰ্কসৰ কোৱেশ্চনখিনি আলোচনা কৰিম আৰু 5 মাৰ্কসৰ আৰু 10 মাৰ্কসৰ কোৱেশ্চনখিনি কেৱল দেখুৱাই যাম আৰু যদি কোনোবা এটা ব্ৰড কোৱেশ্চন বা 5 নম্বৰৰ কোৱেশ্চন যদি ছাত্ৰ ছাত্ৰীসকলে কিবা অসুবিধা হৈছে কোৱেশ্চন উত্তৰটো পোৱা নাই তেনেহলে কমেন্ট কৰিলে হ'ল মই উত্তৰটো মোৰ ব্লগ amontasclassroom.blogspot.com বুলি এটা মোৰ ব্লগ আছে যত মই ফিলসফি নোটছখিনি আপলোড দিম সেই তাতে গোটেইখিনি আপলোড দি দিম যি নহওক আজি দেৰি নকৰি আজি আমাৰ ক্লাছ 2012 কোৱেশ্চন পেপাৰ জেনাৰেল ফিলসফি সাধাৰণ দৰ্শনৰ কোৱেশ্চন পেপাৰখন আজি আলোচনালৈ আগবাঢ়ো তো 2012 যেটো প্ৰথম কোৱেশ্চন আছে 1 মাৰ্কসৰ যিখিনি কোৱেশ্চন আছে জেনাৰেল ফিলসফি A question is the word philosophy comes from two Greek words, dash and dash. ইয়াত গ্ৰীক ওয়ার্ড দুটা কেবল লিখিব দিছে ফিলসফি শব্দটো কোন শব্দৰ পৰা দুটা আহিছে গ্ৰীক শব্দ আমি জানো এটো ফিলস আৰু সোফিয়া এই দুটা গ্ৰীক শব্দৰ পৰা ফিলসফি শব্দটো উৎপত্তি হৈছে বি নম্বৰ কোৱেশ্চন philosophy discusses the universe as a whole, right, true or false. দৰ্শনে জগতৰ বিষয়ে সামগ্ৰিক অধ্যয়ন কৰে সঁচা নে মিছা লিখিব দিছে ইয়াৰ উত্তৰ হ'ব সঁচা সি নম্বৰ কোৱেশ্চন সায়েন্স ষ্টাডিজ পাৰ্টিকুলাৰ সেকশন অফ দা ওয়ার্ল্ড বিজ্ঞানে জগতৰ বিভিন্ন অংশ পৃথক পৃথককৈ অধ্যয়ন কৰে ৰাইট ট্ৰু অৰ ফলছ সঁচা নে মিছা লিখা এইটো কথা সঁচা তাৰপিছত ডি নম্বৰ কোৱেশ্চন আছে হোৱাট ইজ মেল অবজাৰভেশন ভ্ৰান্ত পৰ্যবেক্ষণ কি ইয়াৰ উত্তৰ হ'ব এটা বস্তুক ইন্দ্ৰিয় সংবেদনৰ ভুল ব্যাখ্যা বশত এটা বস্তুক আন এটা বস্তু বুলি পৰ্যবেক্ষণ কৰাকে ভ্ৰান্ত পৰ্যবেক্ষণ বুলি কোৱা হয় যেনে আমি ৰচিথক সাপ প্ৰত্যক্ষ কৰো গজসকা ভূত বুলি প্ৰত্যক্ষ কৰো সেই ধৰণৰ প্ৰত্যক্ষ হৈছে ভ্ৰান্ত পৰ্যবেক্ষণ বুলি উত্তৰ হ'ব ইন্দ্ৰিয় সংবেদনৰ ভুল ব্যাখ্যা বশত এটা বস্তু আন এটা বস্তু বুলি পৰ্যবেক্ষণ কৰাৰ নাম ভ্ৰান্ত পৰ্যবেক্ষণ তাৰপিছত ই নম্বৰ কোৱেশ্চন আৰ ফিলসফি এণ্ড মেথাফিজিক্স সেম দৰ্শন আৰু পৰাবিজ্ঞান একেনে দৰ্শন আৰু পৰাবিজ্ঞান একে নহয় দৰ্শন হৈছে সম্পূৰ্ণ পৰাবিজ্ঞান হৈছে অংশ পৰাবিজ্ঞান দৰ্শনৰ এটা অংশহে দৰ্শন পৰাবিজ্ঞানৰ উপৰিও দৰ্শনৰ আৰু বহুত আলোচ্য বিষয় আছে এইকাৰণে দৰ্শন আৰু পৰাবিজ্ঞানক আমি একে বুলি ক'ব নোৱাৰো এফ নম্বৰ কোৱেশ্চন ট্ৰুথ গুডনেছ এণ্ড বিউটি আৰ দা সাবজেক্টছ অফ সত্য শিৱ আৰু সুন্দৰ হল দেশৰ বিষয়বস্তু ইয়াত খালি থাকিছে তাৰমানে কোনটো কাৰ বিষয়বস্তু এইটো হৈছে প্ৰমূল্যবিদ্যা বিষয়বস্তু দৰ্শনৰ যে তিনিটা ভাগ আছে অধিবিদ্যা পৰাবিদ্যা আৰু জ্ঞানবিদ্যা আৰু প্ৰমূল্যবিদ্যা ইয়াত হ'ব প্ৰমূল্যবিদ্যা বিষয়বস্তু তাৰপিছত জি নম্বৰ কোৱেশ্চন ৰেনে ডেকাৰ্ট ইজ দ্য ফাউণ্ডাৰ অফ ৰেচনেলিজম ৰাইট ট্ৰু অৰ ফলছ বুদ্ধিবাদ প্ৰৱৰ্তক হ'ল ৰেনে ডেকাৰ্ট সঁচা নে মিছা লিখা এইটো সঁচা গতিকে এইটো আমি লিখিব লাগিব সঁচা তাৰপিছত এছ নম্বৰ কোৱেশ্চন লাইবনিজ ৱাজ এ ৰেচনেলিষ্ট লাইবনিজ আছিল এজন বুদ্ধিবাদী সঁচা নে মিছা লিখা ৰাইট ট্ৰু অৰ ফলছ ইয়তো সঁচা লিখিব লাগিব লাইবনিজ এজন বুদ্ধিবাদী দাৰ্শনিক তাৰপিছত যেটো কোৱেশ্চন আছে আই নম্বৰ ইমানুৱেল কাণ্ট ইজ দ্য ফাউণ্ডাৰ অফ ক্ৰিটিকেল থিওৰি অফ নলেজ ৰাইট ট্ৰু অৰ ফলছ সবিচাৰবাদৰ জন্মদাতা হ'ল ইমানুৱেল কাণ্ট সঁচা নে মিছা লিখা সবিচাৰবাদৰ জন্মদাতা ইমানুৱেল কাণ্ট কথা সঁচা তাৰপিছত যেটো কোৱেশ্চন আছে এইটো আছে লাষ্ট কোৱেশ্চন 1 মাৰ্কছৰ হু ইজ দ্য ফাউণ্ডাৰ অফ সাবজেক্টিভ আইডিয়ালিজম সাবজেক্টিভ আইডিয়ালিজমৰ প্ৰৱৰ্তক এইজন হৈছে জৰ্জ বাৰ্কলি তাৰপিছত আছে 2 মাৰ্কছৰ কোৱেশ্চন এইটো কেৱল সংজ্ঞা দিব দিছে সংজ্ঞা দিয়ে ডিফাইন 2 মাৰ্কৰ 5টা কোৱেশ্চন আছে ইয়াত 5টা কোৱেশ্চন তোমালোকৰো আহিব 5টা কোৱেশ্চন থাকিব 2 মাৰ্কছৰ সংজ্ঞা বা
কি বা বৈশিষ্ট্য দুটা লিখিব দিব পাৰে ইয়াত কেৱল সংজ্ঞা দিছে 2012 কোৱেশ্চন পেপাৰত এইটো হৈছে ইনেট আইডিয়া বা অন্তৰ্জাত ধাৰণা সংজ্ঞা দিব দিছে মই সংজ্ঞাটো ইয়াত দিছো তোমালোকে এইটো চাই ডাইৰেক্ট লিখি ল'ব পাৰা অন্তৰ্জাত ধাৰণা কাক কয় মানে অন্তৰ্জাত ধাৰণাৰ সংজ্ঞা দিছে জীৱৰ ধাৰণা জন্মৰ সময়ৰ পৰাই আমাৰ মনত সুপ্তভাৱে নিহিত থাকে জীৱৰ ধাৰণা অভিজ্ঞতাপূৰ্বক স্বতঃস্ফূৰ্ত স্পষ্ট আৰু সুনিৰ্দিষ্ট সেইবোৰ ধাৰণাক সহজাত বা অন্তৰ্জাত ধাৰণা বোলা হয় এইখিনি উত্তৰ এই উত্তৰখিনি লিখি ল'লে হৈ যাব এইটো মোৰ কিতাপ সাধাৰণ দৰ্শনত এই কিতাপৰ পৰা সংজ্ঞাবোৰ ডাইৰেক্ট দি আছে যিখন ছাত্ৰ ছাত্ৰীৰ হাতত মোৰ কিতাপ সাধাৰণ দৰ্শন আছে তেওঁলোকে তাৰ পৰাও এই সংজ্ঞাবোৰ মিলাব পাৰে তাতো এনেকৈ দিয়া আছে তাৰপিছত কোৱেশ্চন আছে বি নম্বৰ পৰাবিদ্যাৰ সংজ্ঞা দিব লাগে এতিয়া দৰ্শনৰ যি বিভাগত দৃশ্যমান জগতৰ অন্তৰালত থকা অতীন্দ্ৰিয় সত্তাৰ যথাৰ্থ স্বৰূপ সম্বন্ধে সামগ্ৰিক আৰু মূল্যমানৰ আলোচনা কৰা হয় তাক পৰাবিদ্যা বা অধিবিদ্যা বোলে এইখিনি লিখিলে হৈ যাব আৰু পৰাবিদ্যাৰ মূল আলোচ্য বিষয় হ'ল সত্তা ঠিক আছে বি নম্বৰ তাৰপিছত আছে আমাৰ পৰাবিদ্যাৰ চি নম্বৰ কোৱেশ্চন ৰিয়েলিজম ইয়াত বস্তুবাদ বুলি দিছে আমি ইয়াক বাস্তৱবাদ বুলিও জানো বস্তুবাদ বা বাস্তৱবাদৰ সংজ্ঞা দিব লাগে এতিয়া তো ইয়াত আছে জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় যি মতবাদ অনুসৰি বাহ্যবস্তুৰ মনোনিৰপেক্ষ স্বতন্ত্ৰ সত্তা আছে বাহ্যবস্তুৰ অস্তিত্ব মন বা আত্মাৰ ওপৰত নিৰ্ভৰশীল নহয় তাক বাস্তৱবাদ বা বস্তুবাদ বোলা হয় এইখিনি লিখিলে হৈ যাব আৰু কিতাপত এই সংজ্ঞাটো আছে এইটো চাই ল'লে হ'ল তাৰপিছত যি কোৱেশ্চন আছে সাবজেক্টিভ আইডিয়ালিজম মানে আত্মগত ভাৱবাদ এইটো ডি নম্বৰ কোৱেশ্চন সাবজেক্টিভ আইডিয়ালিজম আত্মগত ভাৱবাদ ইয়াৰ উত্তৰ হ'ব যি ভাৱবাদ অনুসৰি কেৱল ব্যক্তি মন আৰু মনৰ ধাৰণাৰহে অস্তিত্ব আছে ব্যক্তি মন নিৰপেক্ষভাৱে বাহ্যবস্তুৰ স্বতন্ত্ৰ সত্তা নাই তাক আত্মগত বা আত্মনিষ্ঠ ভাৱবাদ বোলা হয় এইখিনি লিখিলে এই উত্তৰটো হৈ যাব তাৰপিছত কোৱেশ্চন আছে লাষ্ট যিটো কোৱেশ্চন আছে ই নম্বৰ সাইণ্টিফিক ৰিয়েলিজম বৈজ্ঞানিক বাস্তৱবাদৰ সংজ্ঞা দিব লাগে ইয়াত বৈজ্ঞানিক বাস্তৱবাদৰ সংজ্ঞাটো হ'ব এনেকুৱা যি বাস্তৱবাদ অনুসৰি এখন মনোনিৰপেক্ষ বাহ্য জগত আছে আৰু বাহ্য জগতৰ জ্ঞান পৰোক্ষভাৱে ধাৰণা বা প্ৰতীকৰ মাধ্যমত লাভ কৰিব পাৰি তাক বৈজ্ঞানিক বাস্তৱবাদ বা প্ৰতিৰূপী বাস্তৱবাদ বোলা হয় এইখিনি উত্তৰ গতিকে ইয়াৰ পৰা উত্তৰটো লিখি ল'ব পাৰে তাৰপিছত যিখিনি কোৱেশ্চন ইয়াত আলোচনা কৰা উল্লেখ আছে সেইখিনি হৈছে 5 মাৰ্কছৰ কোৱেশ্চন টোটাল 4টা লিখিব লাগে ইয়াত কেইটামান বেছি আছে আমি কেৱল 4টা লিখিব লাগে তোমালোকৰ 5 মাৰ্কছৰ কোৱেশ্চন CBCS পাঠ্যক্ৰম অনুসৰি 5 মাৰ্কছৰ কোৱেশ্চন 4টা লিখিব লাগিব প্ৰথম কোৱেশ্চন হৈছে ফিলচফি এণ্ড সায়েন্স দৰ্শন আৰু বিজ্ঞান মানে চমুটোকা লিখিব কৈছো দৰ্শন আৰু বিজ্ঞান মানে ইয়াত আমি কি লিখিব লাগিব যে চমুটোকা দৰ্শন আৰু বিজ্ঞান দৰ্শন কাক কয় বিজ্ঞান কাক কয় দৰ্শন আৰু বিজ্ঞানৰ পাৰ্থক্য বা ইয়াৰ এটাৰ পিছত এটা সৰুকে দুই একটা কথা মানে দৰ্শন আৰু বিজ্ঞানৰ বিষয়ে চমুতে লিখিব লাগে দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধ বিষয়ে একচুৱেলি বি নম্বৰ কোৱেশ্চন ফিলচফি এণ্ড এপিষ্টেমোলজি দৰ্শন আৰু জ্ঞানবিদ্যা দৰ্শন আৰু জ্ঞানবিদ্যাৰ সম্বন্ধটো লিখি দিলে হ'ল দৰ্শনৰ সংজ্ঞা জ্ঞানবিদ্যাৰ সংজ্ঞা তাৰপিছত সিহঁতৰ সম্বন্ধ তাৰপিছত চি নম্বৰ কোৱেশ্চন ইউটিলিটি অফ ষ্টাডি ফিলচফি দৰ্শনৰ উপযোগিতা দৰ্শন লাভ অধ্যয়ন কৰি বা দৰ্শন শাস্ত্ৰ পঢ়ি আমাৰ কি লাভ হয় সেই সম্পৰ্কে ইয়াত লিখিব দিছে ডি নম্বৰ কোৱেশ্চন হেগেল অবজেক্টিভ আইডিয়ালিজম হেগেলৰ বস্তুগত ভাৱবাদৰ বিষয়ে চমুকৈ লিখিব দিছে স্কোপ অফ ফিলচফি ই নম্বৰ কোৱেশ্চন দৰ্শনৰ পৰিসৰৰ ওপৰত লিখিব লাগে তাৰপিছত এফ নম্বৰ কোৱেশ্চন লক্স ক্ৰিটিচিজম অফ ইনেট আইডিয়া অন্তৰ্জাত ধাৰণা সম্পৰ্কে লকৰ সমালোচনা লিখিব লাগে মানে অলকে কেনেদৰে অন্তৰ্জাত ধাৰণাক সমালোচনা কৰিছে সেই সম্পৰ্কে ইয়াত লিখিব দিছে তাৰপিছত যিটো কোৱেশ্চন আছে 4 মাৰ্কছৰ কোৱেশ্চন আৰু ইয়াত আছে 10 মাৰ্কছকে ইয়াত টোটাল আমাৰ 4টা কোৱেশ্চনৰ উত্তৰ কৰিব লাগে প্ৰতিটোতে 10 মাৰ্কছকে আছে তো ঠিক একেদৰে CBCS পাঠ্যক্ৰম কোৱেশ্চন পেপাৰত যিখন জেনেৰেল ফিলচফি কোৱেশ্চন সাধাৰণ দৰ্শনৰ কোৱেশ্চন হ'ব সেই কোৱেশ্চন পেপাৰখনত আমাৰ 4টা বৰ্ড কোৱেশ্চন কৰিব লাগিব আৰু প্ৰতিটোতে 10 নম্বৰকৈ থাকিব ইয়াত প্ৰথম কোৱেশ্চন আছে হোৱাট ডু ইউ মিন বাই এক্সিঅলজি শো ইটস ৰিলেশ্যন টু ফিলচফি মূল্যবিদ্যা বুলিলে কি বুজা দৰ্শনৰ লগত ইয়াৰ সম্পৰ্ক নিৰ্ণয় কৰা আমাৰ দৰ্শনৰ যে বিভিন্ন ভাগ আছে তিনিটা মূল্যবিদ্যা এটা ভাগ প্ৰমূল্যবিদ্যা বা মূল্যবিদ্যা সেই সম্বন্ধে ইয়াত লিখিব দিছে আৰু দৰ্শনৰ লগত ইয়াত সম্পৰ্ক লিখিব দিছে
তাৰপিছত বি নম্বৰ কুৱেশ্যন, ফিলচফি ইজ দ্য সায়েন্স অফ অল সায়েন্সেছ, এক্সপ্লেইন দ্য স্টেটমেণ্ট, দৰ্শন হ'ল বিজ্ঞানসমূহ বিজ্ঞান, কথাষাৰ সঁচানে? এইটো ইয়াৰ ওপৰত এটা 10 মাৰ্কছৰ কুৱেশ্যন লিখিব দিছে। তাৰপিছত চি নম্বৰ কুৱেশ্যন, ডিছকাছ এম্পিৰিচিজম এজ এ থিয়ৰী অফ অৰিজিন অফ নলেজ, জ্ঞানৰ উৎপত্তি সম্পৰ্কে অভিজ্ঞতা বা তত্ত্বটো লিখিব দিছে। এম্পিৰিচিজম অভিজ্ঞতা বা তত্ত্বটোৰ বিষয়ে ইয়াত লিখিলে ভাল। তাৰপিছত ডি নম্বৰ কুৱেশ্যন, ডু ইউ থিংক ক্ৰিটিকেল থিয়ৰী টু বি মোৰ ছেটিছফেক্টৰী দেন ৰেচনেলিজম এণ্ড এম্পিৰিচিজম, এক্সপ্লেইন, জ্ঞানৰ উৎপত্তি সম্পৰ্কে অবিচাৰবাদ বুদ্ধিবাদ বা অভিজ্ঞতাবাদতকৈ বেছি সন্তোষজনক নেকি, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত এই উত্তৰ লিখিব লাগে, বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ লগত তুলনা কৰি অবিচাৰবাদ তাতকৈ বেছি সন্তোষজনক সেই বিষয়ে ইয়াত লিখিব লাগে। তাৰপিছত আছে ই নম্বৰ কুৱেশ্যন, হোৱাট ইজ নেট ৰিয়েলিজম, ইজ ইট এ ছেটিছফেক্টৰী থিয়ৰী, সৰল বাস্তৱবাদ কি, এই মতবাদ সন্তোষজনক হয়নে, এই সম্পৰ্কে লিখিব দিছে। তাৰপিছত আছে হোৱাট ইজ আইডিয়েলিজম, হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ আইডিয়েলিজম, এক্সপ্লেইন, ভাৱবাদ কাক বোলে, মানে ভাৱবাদ কি, ভাৱবাদৰ বিভিন্ন প্ৰকাৰ ব্যাখ্যা কৰা। ভাৱবাদৰ বিভিন্ন প্ৰকাৰ বুলিলে আমি তিনিটা ভাৱবাদ জানো, আত্মগত, বস্তুগত আৰু পৰিদৃশ্যমান ভাৱবাদ বা অৱভাষিক ভাৱবাদ, যিটো কাণ্টৰ ভাৱবাদ। এটাই হৈছে 2012 জেনেৰেল ফিলচফি মানে সাধাৰণ দৰ্শনৰ কুৱেশ্যন এটা, যিটো CBCS কোৰ্চত ৰেগুলাৰ ছাত্ৰ ছাত্ৰী আৰু জেনেৰেল ইলেক্টিভৰ ছাত্ৰ ছাত্ৰীৰ বাবে লাগে, 105 বছৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন। এই কুৱেশ্যনখিনি গোটেইখিনি খুব ইম্পৰ্টেণ্ট, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো কেনে লাগিল সেইটো জনাব, আৰু যদি ইয়াৰ ভিতৰত কোনো এটা বিশেষ কুৱেশ্যন 10 মাৰ্কছৰ হওক 5 মাৰ্কছৰ হওক যদি অসুবিধা পাইছে তেনেহ'লে কমেণ্ট কৰিব, মই নোটটো দিয়াৰ চেষ্টা কৰিম। আৰু সেই নোটটো পাব মোৰ এটা ব্লগ আছে, hemantoshclassroom.blogspot.com বুলি, সেইটো গুগলত চাৰ্চ কৰিলে তাত আহি যাব, আৰু তাতে মোৰ ফিলচফিৰ নোটছখিনি আপলোড কৰি দিম। যি নহওক ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এইখিনিয়ে, পৰৱৰ্তী ক্লাছত আন এটা নতুন ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।